গাখীৰৰ গ্ৰাহকসকলৰ বাবে এটা বেয়া খবৰ। অহা 21 জুনৰ পৰা শিৱসাগৰত প্ৰতি লিটাৰ গাখীৰৰ দাম 8 টকাকৈ বৃদ্ধি পাব। আৰু এই জাননী ইতিমধ্যে জাৰি দেখুওৱা হৈছে, জাৰি দিয়া হৈছে। মই দেখুৱাইছো শিৱসাগৰত, য'ত এখন গাখীৰৰ বিপণী শ্ৰীকৃষ্ণ উৎপাদনমুখী কৃষক সমিতি, ইয়াৰ পৰা বিভিন্ন প্ৰান্তলৈ গাখীৰ যোগান ধৰা হয় আৰু গাখীৰৰ দাম 21 জুনৰ পৰা 10 টকাকৈ বৃদ্ধি কৰা হ'ব। মই দেখুৱাইছো এতিয়া বৰ্তমান 70 টকা হৈ আছে 1 লিটাৰ গাখীৰৰ দাম, গৰু গাখীৰৰ দাম। সেইদৰে 80 টকা হ'বগৈ অহা 21 জুনত। মই এগৰাকী গ্ৰাহকৰ ওচৰলৈ আহিছো। দাদা, কি গাখীৰ ল'লে? ম'হৰ নাই, গৰু ল'লে? এতিয়া কেই টকা লৈছে লিটাৰ? এতিয়া 70। অহা 21 জুনৰ পৰা 80 টকা হ'ব। দেখিছেনে এইখন? কি ক'ব এতিয়া? ল'ব উপায় নাই, ল'ব লাগিব, হ'লেও খাবতো লাগিব। মই আৰু এগৰাকী গ্ৰাহকৰ ওচৰলৈ যাম। দাদা, কি ল'বলৈ আহিলে? গাখীৰ ল'বলৈ আহিলো। গাখীৰ ল'বলৈ আহিলে? হয়। অহা 21 জুনৰ পৰা এখন দেখিছে, হয়, দাম বাঢ়িব। হয়, কি ক'ব? দাম বঢ়াটো স্বাভাৱিক। চব বস্তুৰে মূল্য দাম বাঢ়িছে যেতিয়া আৰু এখন ল'বই, আমাৰো উপযুক্ত গাখীৰখন খাবই লাগিব আৰু কি কৰিব। অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী প্ৰায়বিলাকৰে দাম বাঢ়িছে। কমিব লাগে। এতিয়া চৰকাৰে নকমালেনো আমি কি কৰিম? এতিয়া আমি গ্ৰাহক আৰু ল'বই লাগিব, খাবই লাগিব, নহয় জানো? হয়, মই দেখুৱাইছো, মই পুনৰ জাননীখন দেখুৱাইছো। এইখন হৈছে ইতিমধ্যে ইয়াত জাননীখন আঁৰি দিয়া হৈছে যে বৰ্তমান আজিৰ তাৰিখত 1 লিটাৰ গাখীৰৰ দাম হৈছে, গৰু গাখীৰৰ দাম 70 টকা, কিন্তু 21 জুনৰ পৰা 80 টকা হ'বগৈ। মই আৰু গ্ৰাহক আছে। দাদা, গাখীৰৰ দাম 21 তাৰিখৰ পৰা 10 টকাকৈ বৃদ্ধি পাব, কি ক'ব? 10 টকাটো বঢ়াটো অকমান বেছি হৈছে, কিন্তু হেৰিত আগত 75 টকা হ'ব লাগে, কিন্তু চব বস্তু দাম হৈছে যেতিয়া আৰু এইটো বাঢ়িব আৰু। দানাৰ দাম বাঢ়িছে, দানাবিলাকৰ দাম বাঢ়ে। তাৰপৰা ট্ৰেডিং চাৰ্জটো বাঢ়িছে পেট্ৰলৰ কাৰণে, সেইটো কাৰণে দাম বাঢ়িছে আৰু। এতিয়া গ্ৰাহকৰ অকমান অসুবিধা হ'ব অকমান আৰু, কিন্তু নহ'ব। মই ইয়াতে এগৰাকী কৰ্মী আছে। গাখীৰৰ দাম কেইটকাকে বাঢ়িব আপোনালোকে? গাখীৰৰ দাম আমাৰ 21 তাৰিখৰ পৰা 80 টকা হ'ব। কি গাখীৰৰ দাম? গৰু গাখীৰ, আমাৰ গৰু গাখীৰৰ পায়। এই দাম বৃদ্ধিৰ মূল কাৰণ? আমাৰ যিখিনি পশুধন সামগ্ৰী, সেইবিলাকৰ মূল্য বৃদ্ধি হৈছে। আগত যিবিলাক 1200 টকা আছিলে, এতিয়া 1500 টকা হ'ল। আৰু কৃষকৰ সুবিধাৰ্থে এতিয়া আপোনাৰ ইয়াত এইটো অকল এইখন বিপণীতে নে চবতে শিৱসাগৰ জিলাৰ? আমাৰ টোটেল 4খন দোকান আছে শ্ৰীকৃষ্ণ কমিটিৰ আণ্ডাৰত, তেওঁলোকৰ সকলোতে। হয়, এই আচলতে এটা ব্যৱসায়িক প্ৰতিষ্ঠান বা এখন ফাৰ্মই বা দুখন ফাৰ্মে যেতিয়া বৃদ্ধি কৰিব, তেতিয়া স্বাভাৱিকতে আনবিলাকতো দাম বৃদ্ধি হোৱাটোৱেই স্বাভাৱিক। ইয়াত যিয়েই নহওক, কিন্তু গ্ৰাহকসকলে এই মুহূৰ্তত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যি গাখীৰ উৎপাদনৰ বাবে যি প্ৰয়োজন হয়, বিশেষকৈ পশুধনৰ বাবে প্ৰয়োজন হোৱা খাদ্য বা আন ঔষধ পাতিৰ দাম বৃদ্ধি হোৱাৰ বাবেই এনেধৰণে দাম প্ৰতি লিটাৰত 10 টকাকৈ বৃদ্ধি কৰিবলৈ তেওঁলোকে বাধ্য হোৱা বুলি সদৰি কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব এই দাম বৃদ্ধিয়ে গ্ৰাহকসকলক কি ধৰণে প্ৰভাৱান্বিত কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।